সমাজৰ প্ৰতিটো শ্ৰেণী উপকৃত হৈছে। এতিয়া বৰাক উপত্যকা আপোনালোকে ভাবক, এইখন বৰাক উপত্যকা কংগ্ৰেছৰ কাৰ্যকালত কিমান পিছ পৰি আছিল। মইতো কৈ আছোঁ 12+, আই ষ্টিক টু ডেট পাৰ্টিকুলাৰ ফিগার। রাজ্যের 12টি লোকসভা কেন্দ্রে জিতবে বিজেপি। মঙ্গলবার শিলচর লোকসভা কেন্দ্রে ভোট প্রচারে এসে এমন দাবি করলেন রাজ্যের প্রাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোয়াল। শীঘ্রই বরাক নদী দিয়ে যাত্রী এবং পণ্যবাহী জাহাজ চলাচল করবে বলে তিনি জানান। আমাদের কাছে কেন্দ্রীয় মন্ত্রীর বক্তব্য রয়েছে। সংবাদ মাধ্যমের সঙ্গে কথা বলতে গিয়ে কি বলেছেন কেন্দ্রীয় মন্ত্রী তা আপনাদের শোনাবো। এর আগে এখনো যারা আমাদের চ্যানেল সাবস্ক্রাইব করেননি জলদি সাবস্ক্রাইব করার অনুরোধ রাখছি। এবার শুনুন কেন্দ্রীয় মন্ত্রীর বক্তব্য। ব্যুরো রিপোর্ট, সোনার বাংলা সংবাদ। শুনক, আমি সকলোৱে বৰাক ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ আমি একেলগে আছোঁ, একেলগে থাকিম, বেলেগ কথা নাই। ইয়াত বেলেগ শব্দ নানিবই আপোনালোকে। নিযুক্তি যিটো পলিচি ৰাজ্য চৰকাৰে লৈছে, এইটো ৰাজ্যৰ জনসাধাৰণকে বস্তু আমাৰ অসমৰ মানুহকে দিয়া হৈছে, সেইটোৱে কথা। আৰু কাৰোবাৰ পাছত 10 বছৰৰ ভিতৰতে 5.5 লাখ কোটি টকা উত্তৰ পূৰ্বাঞ্চলক ক্ষিপ্ৰ উন্নয়নৰ বাবে ব্যয় কৰা হৈছে। গতিকে সেই হৈছে আন্তৰিকতা, সেই হৈছে সদ্ভাৱনা, সেই হৈছে শ্ৰদ্ধা ভক্তি। গতিকে মোদী ডাঙৰীয়াই আজি উত্তৰ পূৰ্বাঞ্চলক কেৱল ভাৰতবৰ্ষৰ বুকুতে নহয়, বিশ্বৰ বুকুত এটা সুকীয়া স্থান দিলে। আৰু এই উত্তৰ পূৰ্বাঞ্চলকে দক্ষিণ পূব এছিয়াৰ এটা উল্লেখযোগ্য একটা কেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ নিমিত্তে তেখেতে এক্টিভ পলিচি যোগেদি আজি যিমানবিলাক নতুন নতুন আঁচনি হাতত লৈছে। আজি আপুনি চাওক, চিটুৱে পৰ্টটো নিৰ্মাণ কৰা হৈছে। ভাৰত চৰকাৰৰ ইণ্ডিয়া ম্যানমাৰ ফ্ৰেণ্ডশ্বিপৰ ফলত এই পৰ্টটো আজি সম্পূৰ্ণ হ'ল। কালাদান ৰিভাৰ যোগেদি ভৱিষ্যতে মিজোৰামৰ পৰা আৰু আনপিনে ত্ৰিপুৰাৰ নদীৰ যোগেদি আমাৰ বে অফ বেংগলৰ লগত যোগাযোগ কৰি পেলাই উত্তৰ পূৰ্বাঞ্চলৰ আজি ব্ৰহ্মপুত্ৰ হওক, বৰাক হওক, এই নদীবিলাকৰ উন্নয়নৰ ক্ষেত্ৰত তেখেতে যিখিনি আন্তৰিকতা আৰু উদ্যোগ ল'লে, ফলত এতিয়া উত্তৰ পূৰ্বাঞ্চলে গ্ল'বেল ট্ৰেডিঙত হওক বা এক্সপৰ্ট ইম্পৰ্ট হওক এটা উল্লেখযোগ্য ভূমিকা পালন কৰিবৰ বাবে আজিৰ তাৰিখত সেইখিনি সুবিধা প্ৰদান কৰা হৈছে। কিন্তু কংগ্ৰেছৰ কাৰ্যকালত এইবিলাক নাছিল। কংগ্ৰেছে সম্পূৰ্ণৰূপে এই পটেঞ্চিয়েল জোনটোক সম্পূৰ্ণৰূপে অৱহেলা কৰিছিল, অন্ধকাৰত ৰাখিছিল। গতিকে এই শক্তি আজি মোদী ডাঙৰীয়াই প্ৰদান কৰাৰ বাবে আজি উত্তৰ পূৰ্বাঞ্চলৰ আমি প্ৰতিজন নাগৰিক আজি গৌৰৱান্বিত। গতিকে মই ভাবোঁ নিশ্চিতভাৱে এই কথাবিলাক আপোনালোকেও উপলব্ধি কৰে আৰু আগন্তুক দিনত আপোনালোক সকলোৱে আমি সঁহাৰি বিচাৰিছোঁ। ইয়াতকৈ ভাল ইণ্ডাষ্ট্ৰী আহি আছে। আৰু এতিয়া শুনক, আপোনাক মই কৈছোঁ যে যাতায়াত যোগাযোগ টেকেলে ভাল হ'ব লাগে। আজি ৱাটাৰৱেজটো ইমান পাৱাৰফুল, আপোনালোকে চাই থাকক। আৰু বৰাক উপত্যকালৈ এতিয়া নতুন নতুন ইনভেষ্টৰ আহিব, মই আজি আপোনালোকক কৈছোঁ। আৰু বৰাক ইজ গোয়িং টু বিকাম, পাৰ্টিকুলাৰলি শিলচৰ, ওৱান অফ দ্য অল্ডেষ্ট চিটি ইন দ্য ৰিজন, নৰ্থ ইষ্টাৰ্ণ ৰিজন। আৰু শিলচৰৰ আজি আগন্তুক দিনত স্মাৰ্ট চিটিটো হ'বই, তাৰ উপৰিও উঠি অহা প্ৰজন্মৰ বাবে ইয়াত অত্যাধুনিক যিমানবিলাক সা সুবিধা, যিমানবিলাক অনুষ্ঠান প্ৰতিষ্ঠান, সেইবিলাকো গঢ় লৈ উঠিব। আৰু অসমৰ বৰাক উপত্যকা, ব্ৰহ্মপুত্ৰ উপত্যকা সমান্তৰালভাৱে প্ৰগতিৰ পথত আগুৱাই